নেক্সট ভিডিওত আপোনালোকে বহুত ভাল ভাল কিছুমান টিপছ পাব। ইমান সুন্দৰ ঢোল এটা দিছে, তাৰ কাৰণে অনেক ধন্যবাদ অসীমদা। মানে তেখেতে মনে বিচৰা মতে ঢোলটো পাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্যোতিষমান। নমস্কাৰ, মোৰ নাম জ্যোতিষমান শৰ্মা, মোৰ ঘৰ চিপাঝাৰ। পোনপ্ৰথমে মই সমূহ অসমবাসী ৰাইজক দেৰিকৈ হ'লেও ভোগালী বিহু তথা ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ঢুলীয়াসকলৰ এটা হেঁপাহ থাকে, এটা ভাল ঢোল লোৱাৰ, এটা ভাল ঢোল এটা বজোৱাৰ। মোৰ সেই হেঁপাহটো পূৰণ কৰিলে অসীমদাই। ইমান সুন্দৰ ঢোল এটা দিছে, তাৰ কাৰণে অনেক ধন্যবাদ অসীমদা। যদি আপোনালোকেও ঢোল ল'ম বুলি ভাবি আছে, তেতিয়াহ'লে নিশ্চিন্ত মনে অসীমদাৰ পৰা ঢোল ল'ব পাৰে। একদম মানে আপোনালোকে মনে বিচৰা ঢোল পাব। মইতো পূৰা মোৰ ঢোলটো লৈ ছেটিছফাইড, আৰু একদম মনে বিচৰা ঢোল পাইছোঁ। মই যিটো চাইজ কৈছিলোঁ, তালি কোবাৰ যিটো চাইজ কৈছিলোঁ, 21 ইঞ্চিৰ ঢোল লৈছোঁ মই। কিন্তু তাৰ উপৰিও মই মানে অসীমদাক কৈ দিছিলোঁ, মানে মোক এইটো চাইজৰ তালি আৰু এইটো চাইজৰ কোবা লাগে, মোক সেই চাইজৰে মানে ঢোলটো দি দিছে। চ' একদম ফুল্লি ছেটিছফাইড। আৰু মই ঢোলটো দেখুৱাই আছোঁ আপোনালোকক। এটা খৰাচেও বজাইছোঁ। নমস্কাৰ বন্ধুসকল, আজি বহুত দিনৰ মূৰত আপোনালোকৰ আগলৈ মই এটি ফিডবেক ভিডিঅ' আগবঢ়াইছোঁ। হয়, যোৱা 13 তাৰিখে যিটো মই 15টা ঢোল দিছিলোঁ, সেই 15টা ঢোলৰ মাজত এজন আছিলে জ্যোতিষমান শৰ্মা। তেখেত হৈছে চিপাঝাৰৰ, আৰু আজি ফিডবেক ভিডিঅ'ত আপোনালোকে দেখিবলৈ পাইছে জ্যোতিষমান শৰ্মা। ফিডবেক ভিডিঅ' বহুত লোকে দিছে, আপোনালোকে দেখিব পাৰিব। মোৰ প্লেলিষ্টত এটা আছে, ফিডবেকছ বুলি আছে, এটা ফিডবেক দিয়া মই ভিডিঅ' কিছুমান আপলোড কৰিছোঁ, 20-30টামান আছে চাগে। কিন্তু তাৰ মাজতে মানে আজি জ্যোতিষমানে যিটো মানে ফিডবেক দিলে, মই আটাইতকৈ বেছি প্ৰিয়, আটাইতকৈ বেছি ভাল লগা হৈ পৰিছে। কিয়নো আমি যেতিয়া কথা কওঁ কাৰোবাৰ লগত, কথা বতৰা পাতোঁ, কনভাৰ্চেশ্যন কৰোঁ, তেতিয়া এটা বেলেগ ধৰণৰ মানে ধৰি লওক বন্ধুৰ লগত বেলেগ, বয়োজ্যেষ্ঠৰ লগত বেলেগ, বা সৰুৰ লগত বেলেগ, তেনেকুৱা ধৰণৰ থাকে। কিন্তু মানে কি, জ্যোতিষমানে মানে দাদা হিচাপে ঢোল এটা খুজিলে, মই দিলোঁ, তেখেতে ভাল পালে। ভাল পোৱাৰ পিছত যিটো মানে মনৰ প্ৰকাশ শৈলী, সেইটো ভালদৰে ভিডিঅ'টোত ফুটি উঠিছে, আৰু মোক খুব ভাল লাগিছে। ইমান ধুনীয়াকৈ তেখেতে ফিডবেকটো দিছে যে মানে তেখেতে মনে বিচৰা মতে ঢোলটো পাইছে, তাৰ বাবে বহুত বহুত ধন্যবাদ জ্যোতিষমান। আৰু কালি পৰহি এটা কমেণ্ট পাইছিলোঁ, মই ইয়াৰ মাজতে কৈ দিব বিচাৰিছোঁ। কমেণ্টটো এনেকুৱা ধৰণৰ আছিলে, বহুত বিজনেছ কৰিলে অৰ্থ এতিয়া টিউটৰিয়েল দিয়ে, সেনেকুৱা ধৰণৰ এটা কমেণ্ট আছিলে। আজি মই এই কথাষাৰ মই এইটো ভিডিঅ'ত এইটো কাৰণে মানে ক'ব বিচাৰিছোঁ, যিজনে কমেণ্ট কৰিছিলে মই লগালগ সেইটো বাৰু ৰিপৰ্ট মাৰি দিলোঁ। এই কথাষাৰ মই কিয়নো ইয়াত আজি ক'ব বিচাৰিছোঁ, কিয়নো বিজনেছ বুলি নহয়, আচলতে বিজনেছ পাৰ্পছত লোৱা হ'লে মই দোকান চোকান খুলি মেলি বহি মই সেইটোতে চলি থাকিলোঁ। প্ৰথম কথা, মই ঢোল বিকি চলি থকা নাই। ছেকেণ্ড কথা, মোৰ নিজৰ কাম থাকে, তাৰ মাজতে মই আপোনালোকক সহায় কৰিবৰ কাৰণেহে মই আচলতে এই কামটি হাতত লৈছোঁ। আৰু জনাসকলে ভালদৰে জানে, মই ঢোল বিকি পিনে মই চলি থকা নাই। কিন্তু আপোনালোকৰ ফোন আহে, আপোনালোকৰ ফোন কলছ আহে, মেছেজ আহে যে অসীমদা ভাল ঢোল এটা লাগে, আপুনি বজাই থকাৰ নিচিনা ঢোল এটা লাগে, এনেকুৱা ঢোলেই লাগে, পাৰিলে আপোনাৰটোকে দিয়ক, এনেধৰণৰ কিছুমান কমেণ্ট আহে। তাৰ কাৰণে মই কৰি আছোঁ, আৰু এতিয়া বৰ্তমান নোৱাৰা হৈছোঁগৈ। সেয়েহে মই কৈছোঁ যে মই 150টা ঢোল উলিয়াইছোঁ, এডভাৰটাইজ এটা দিছোঁ, আৰু তাৰ বুকিং প্ৰায় এতিয়া আধা সংখ্যক হৈ গৈছে। গতিকে তাৰ মাজতে কিছুমানে এনেকুৱা মানে উপলুঙা কৰা মানে কিছুমান মন্তব্য দিয়ে, ভাল নালাগে। মুখৰ আগত আহি পিনে ক'লে ভাল, আজিলৈকে কোনো ক'বলৈ সাহস কৰা নাই বাৰু, ক'বও নোৱাৰে তেনেকৈ। যি কি নহওক, সেইটো কথাতে মই ক'ব বিচাৰিছোঁ, যিসকল লোকে এতিয়াও ডাউট আছে, ভালকৈ কৈছোঁ, মই আপোনালোকৰ সুবিধাতে কৰি আছোঁ। আপোনাৰ লগতে থকা 10জন মানুহে মোৰ পৰা ঢোল বিচাৰে, শিকিব বিচাৰে, সেইকাৰণে উপায় নাপায় মই দি আছোঁ, কৰি আছোঁ। আৰু এতিয়া বৰ্তমান বহুত কষ্ট হৈছেগৈ, গতিকে মই 150টা ঢোল দি সামৰিব বিচাৰিছোঁ। সেয়েহে কৈ আছোঁ, আপোনালোকে বুকিং কৰি লওক। এইটো বিজনেছ বুলি নহয়, জাষ্ট আপোনালোকক সহায় কৰিবৰ কাৰণে, কাৰণ ভাল ঢোল এটা চবেই বিচাৰে। আৰু যিসকল লোকে নিবিচাৰে সেইটো বেলেগ কথা, তেখেতলোকে এনেকুৱা উপলুঙা কৰে, কিছুমান মানে টুলুঙা মন্তব্য কৰে, সেইটো বেলেগ কথা। কিন্তু যিসকল লোকে বিচাৰে, সেইসকলৰ লাভৰ বাবে, ভালৰ বাবে, সুবিধাৰ বাবে মই আচলতে এই কামটো কৰি আছোঁ। গতিকে আপোনালোকে যদি এতিয়াও ল'ম বুলি ভাবি আছে, ডেফিনেটলি ল'ব পাৰে। এইটো 21 ইঞ্চি, এইটো 20.5 ইঞ্চি ঢোল আপোনালোকে দেখিবলৈ পাইছে, ছাইডত আছে। যি কি নহওক, ঢোলৰ বুকিং চলি আছে, ঢোলৰ ডেলিভাৰী চলি আছে। বিহুৰ আগলৈকে আপোনালোকে কৰি লওক, তাৰপিছত আপোনালোকক মই নতুন কনচেপ্ট লৈ আহিম। আৰু ইয়াৰ পিছৰ যিটো ভিডিঅ' হ'ব, তাত মই আপোনালোকক ঢোলৰ আটাইতকৈ বেষ্ট টু বেষ্ট কিছুমান টিপছ দিম, কেনেদৰে বজাব লাগে, কেনেদৰে কি কৰিব লাগে, কেনেকৈ বলবোৰ বজাব লাগে। গতিকে নেক্সট ভিডিঅ'টো চাবলৈ আপোনালোকে নাপাহৰিব, ছাবস্ক্ৰাইব কৰি ৰাখক, যিসকলোকে ছাবস্ক্ৰাইব কৰা নাই বেল আইকন দবাই ৰাখক। নেক্সট ভিডিঅ'টোত আপোনালোকে বহুত ভাল ভাল কিছুমান টিপছ পাব। গতিকে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। আৰু জ্যোতিষমান পুনৰবাৰ তোমাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে এনেদৰে চাই যাব, মৰম দি যাব। কিবা যদি অসুবিধা থাকে, কিবা যদি ল'ব বিচাৰে, কিবা শিকিব বিচাৰে, তলত মোৰ নম্বৰটো দিয়া আছে, কণ্টেক্ট কৰিব বুলি আশা ৰাখিছোঁ। ধন্যবাদ।